আপুনি এবাৰ কি কৈছে? আপুনি পাগল হৈছে নেকি দুটা? এৰা বোৱাৰী, ডাঙৰ বাবা মৃত্যু দিনৰ ভৰে বোৱাৰী, মই পাগল হৈ পৰিছোঁ। তোমাৰ ভৱিষ্যতটো চিন্তা কৰি কৰিয়ে মই এটা বছৰ সুস্থ মানুহ হৈ জীয়াই থকা নাই বোৱাৰী, মই পাগল হৈ গৈছোঁ। আপুনি মোক ক্ষমা কৰি দিব দেউতা, মই আপোনাক পাগল বুলি কৈ পালোঁ। দেউতা, মই আপোনাক সন্মান কৰোঁ আৰু জীৱনৰ বাকীছোৱা সময়খিনিও আপোনাক চোৱা চিতা কৰি পাৰ কৰিম বুলি সিদ্ধান্ত লৈছোঁ। কিন্তু মই দ্বিতীয় বিবাহৰ কথা চিন্তা কৰিব নোৱাৰিম দেউতা, আপুনি মোক ক্ষমা কৰি দিব। একো হোৱা নাই অভিৰে। Kata kanisnya dia bu, oh Deota, oh Deota, Deota, gue kani আছে কিয়? মই জগৰ এটা লগাওঁতে কি জগৰ লগালা তুমি? মই বোৱাৰীক পুনৰ বিয়া হ'ব কথা কৈছিলোঁ। বেচেৰীজনীয়ে মোৰ বৰ কষ্ট পালেও কৈছা, মোৰ অবিহনে বেচেৰীজনী কি অৱস্থা যে হ'ব মই ভাবিবই পৰা নাই। ঠিকেই ভাবিছিলি বাৰু, এটা জানা শুনা দায়িত্বশীল ল'ৰা লাগিব। এৰা বিচাৰিব লাগিব। বোৱাৰী, দেউতা কওকচোন। তুমি মোক বেয়া পাই আছা নহয় এজনী? নাই দেউতা, মই আপোনাক বেয়া পাইনো কি কৰিম? বেয়া পাইছোঁ মোৰ ভাগ্য আৰু মোৰ কপালখন। এৰা, আমি হৈ যোৱাবোৰতো নোহোৱা কৰিব নোৱাৰোঁ। আমি সদায় আমাৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগিব বোৱাৰী। মোৰ ভৱিষ্যত অন্ধকাৰ, চাৰিওফালে অন্ধকাৰ, কেৱল অন্ধকাৰ। সেই অন্ধকাৰৰ মাজত আগবাঢ়ি যাবলৈ তোমাক এজন সংগী প্ৰয়োজন হ'ব বোৱাৰী। দেউতাও, আপুনি বাৰে বাৰে এই বিয়াৰ কথা কৈ মোক লাজত নেপেলাব। মই তোমাৰ ভালৰ কাৰণে ভাবিছোঁ বোৱাৰী। কালিলৈ পৰহিলৈ যদি মই গুচি যাওঁগৈ, তোমাৰ ভৱিষ্যতটো কি হ'ব বাৰু? সৰু পোনাৰতো এদিন সংসাৰ হ'ব, আৰু সৰু পোনাই নিজৰ সংসাৰক লৈ ব্যস্ত হ'ব, তেতিয়া তোমাৰ কি হ'ব বিলাক? সেইবাবেহে কৈছোঁ বোৱাৰী, মই জীয়াই থাকোঁতে কিবা বটিকা লগাই থৈ যাওঁ। মই সকলোৰে বাবে এতিয়া আপদ হলো যেনহে লাগিছে। হে ভগৱান, তুমি কিয় ইমান মোক কষ্ট দিছা? ইমান কষ্ট দি তুমি কি পাইছা? মানুহজনকতো হেৰুৱালোৱে, এতিয়া আকৌ এইবোৰ নাটক। মোক আৰু কষ্ট নিদিবা ভগৱান, নিদিবা আৰু কষ্ট, মই নোৱাৰো।
হা অ' দেউতা নানু পিতাই তোৰ ভালনে মোৰ ভালেই কিন্তু কোনে কৰি দেউতা তোৰ কি হৈছে আপোনাৰ দেউতা কি হৈছে আপোনাৰ ডাঙৰ পিতাই আহিছিল নহয় বোৱাৰী ডাঙৰ পিতাই আহিছিল মোক কিবা এটা ক'ব খুজিছিল কোনোৱে নাপালে মোক একো দেউতা আপুনি দিনতে সপোন দেখিলে মোক যে আপুনি বিয়াৰ কথা কৈ আছে সেইটো কাৰণে চাগে তেওঁ সহ্য হোৱা নাই মই লোৱা সিদ্ধান্তত সি আগতে কেতিয়াও মানা কৰা নাছিল বোৱাৰী দেউতা প্লিজ আপুনি সেই বিয়াৰ কথা উলিয়াব নহ'লে মই পাগল হৈ যাম কামপুৰলৈ যোৱা নেকি অঁ কামপুৰৰ পৰা আহোঁ মোৰো মানে কামপুৰত কাম এটা আছিলে লৈ যাব পাৰিবা নেকি অঁ কি কাম আছে কওক মই কৈ আনি দিম এই বোৱাৰীয়ে কাপোৰ দুযোৰমান কিনিব তই নোৱাৰিবি এই বোৱাৰীকে লৈ যা আহক দেউতা ৰোৱা মায়ে ক'বলৈ যা হ'বলা অঁ বৌ কামপুৰৰ পৰা আহোঁ আমি আকৌ ক'বলৈ তহঁতে যাওঁ বুলিহে ভাবিছিলে তোৰে ভাল আৰু দে দুটাকৈ মতা মানুহৰ লগত সংসাৰ কৰিছ অ' ইংৰাজ মানুহৰ দৰে কথা নক'ব এওঁলোকক বুজাই লাভ নাই মই নাযাওঁ দিয়ক কি পায় এনেকৈ বাৰু মানুহক যি টি কথা ক'বলৈ ভগৱানে নকওক কাইলৈ পঢ়িলে যদি আপোনালোকৰ ক্ষেত্ৰতো এনেকুৱা হয় তেতিয়া কি কৰিব জীয়েকটো মৰা কেইদিন হ'ল একেবাৰে ৰঙীন কাপোৰ পিন্ধি গোটেইজনী পখিলি একেবাৰে হেৰা মিনতি মোৰ বোৱাৰীয়ে কি পিন্ধিছে নিপিন্ধিছে সেই চকু দিবলৈ মই এতিয়াও জীয়াই আছোঁ বুজিছা এইবিলাকত তোমালোকে আজিৰ পৰা চকু কাণ নিদিবা দ্বিতীয় দিন মোৰ বোৱাৰীৰ কথা তেনেকৈ নক'বা মই কৈ দিছোঁ দেই কি পায়নো এনেকৈ লোকৰ কথা আলোচনা কৰি থাকি চৰকাৰে আপোনালোকক মাহেকীয়া পেঞ্চন দিয়ে নেকি জনাবচোন ময়ো আপোনালোকৰ লগতে ভাগ ল'ম সঁচা কথা ক'লে গাত লাগে বৌয়েকক খুবেই কৰিব নিদিলে ব'লক ব'লক আহক আহক আমি যাওঁ অঁ তই ইয়াতে বহি আছ যা ছবিখন দেচোন মানুহৰ কথা শুনিলি মই এনেকুৱা কথা আগত বহুতবাৰ শুনিছোঁ দেউতা মানুহৰ কথা আৰু কি ক'বা বোৱাৰী তুমি মোক ভুল নুবুজিবা মই সিদ্ধান্ত লৈ পেলালোঁ কি সিদ্ধান্ত দেউতা তুমি বিয়াত বহিব লাগিব বোৱাৰী কোনে বিয়া পাতিব মোক দেউতা আমাৰ সৰু পোনাই কি কৈছ দেউতা মই বৌক নিজৰ মাতৃৰ দৰে জ্ঞান কৰোঁ তই পাগল হোৱা নাইতো অঁ মই পাগল হৈছোঁ মই এই জীয়াৰীৰ কাৰণে ভৱিষ্যত চিন্তা কৰি মই পাগল হৈ যাম তই সমাজৰ কথা ভাবিছনে আমি এখন সভ্য সমাজত বাস কৰি আছোঁ আদিম মানুহৰ দৰে আচৰণ নকৰিবি ঐ তই মোক সমাজৰ কথা শিকাব নালাগে এনেকুৱা সিদ্ধান্ত ল'বলৈ সাহস লাগিব বুজিছ হে তই কোনোবা ছোৱালী চাইছ নেকি নাই থোৱা আৰু এনে কথা ভাবাটো পাপ দেউতাই মোক অমিৰ লগত মই আপোনাৰ বাদে বেলেগৰ হ'ব নোৱাৰো মই মায়া আপুনি দেউতাই তোমাৰ ভালৰ কাৰণে সিদ্ধান্ত লৈছে যদি ভাইটি আপত্তি নকৰে তুমি বিয়াত বহিবা
তয়ো যে নোহোৱা নোপোজা কিছুমান কথা কওঁ নহয় বৌয়ে চাগে মনতে কম দুখ পাইছেনে মই মৰাৰ আগতে ছোৱালীজনীক কিবা এটা কৈ থৈ যাব পাৰিলে ভাল আছিল আৰু এনেকুৱা ঘটনা অসমত আগতে বহু ঘটি গৈছে দুই পক্ষৰ মাজত মকামিলাটো হ'লেই হ'ল দেউতা মই কেতিয়াও মান্তি নহওঁ বাদ দে তোৰ মতামত বোৱাৰীয়ে মত দিলেই হ'ল বাৰু এইটো বাদ দে হেৰি আছোন বৌৰে এতিয়ালৈকে উঠা নাই দেখোন 8টাই বাজিল যাচোন মা দেখা দেগৈ বাৰু ৰচোন মই মাত দিমগৈ এতিয়ালৈকে শুই আছে যে 8টা বাজিবলৈ হ'ল বৌ দৰ্জাখন খোলকচোন দৰ্জাখন খোলাই আছে দেউতা 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 কি হলো মোক বদ নাইছো এইখন চিঠি এখন লিখি থৈ গৈছে চাচোন মই পূজনীয় দেউতা মই আপোনাৰ প্ৰস্তাৱটো মানি ল'ব নোৱাৰিলোঁ বহু চিন্তা কৰি আজি মই ঘৰ ত্যাগ কৰিলোঁ ক'লৈ যাম ক'ত থাকিম একো নাজানো কিন্তু মই কোনোদিনে আৰু ঘৰলৈ নাযাওঁ আপুনি দিয়া মোবাইলটো মই ঘৰতে থৈ আহিছোঁ দেউতা আজিৰ পৰা আপোনালোকৰ লগত মোৰ সম্বন্ধ নাই আৰু আপুনি নিজৰ যত্ন ল'ব দেউতা ঔষধকেইটা সময়মতে খাই থাকিব শেষত নিজৰ যি বুলি ক্ষমা কৰি দিব ইতি আপোনাৰ মৰমৰ বোৱাৰী মায়া তুমি কি কৰিলা বোৱাৰী ধৈৰ্য ধৰিব লাগিব কি কৰিলা